Ada macam আমাৰ পানী হৈছে আমাৰ গাঁৱৰ �ঁ𝐈𝐒𝐒 হাগিবলৈ মুঠিবলৈ জাগা নাই ৰান্ধা বাঢ়া কৰি পেলাই খাবলৈও জাগা নাইকিয়া হৈছে আৰু ক'ত থাকিম ক'ত নাথাকিম ৰাস্তাতে আছে গৰু ম'হ খাবলৈ একো নাইকিয়া হৈছে ইমান দুখীয়া অৱস্থা হৈছে চৰকাৰে আমাক আহি পেলাই চাই জাগা আৰু যি অলপমান ধান ৰুইছিলে এইটো চব পানীয়ে লৈ গ'ল কি খাম কি নাখাম এনেকৈ হৈ আছে আমি চৰকাৰৰ মানুহ অহা নাই বাৰু দুদিন ধৰি ধাৰাসাৰ বৰষুণৰ ফলত এই বানপানী হৈ আছে এই বানপানীৰ ফলত আমাৰ বহুতো খেতি নষ্ট হৈছে আৰু হাঁহ কুকুৰা থ'বলৈ আৰু এইখন ঘৰ দেখি আছে আপোনালোকে ঘৰটো ডুবি গৈছে বেৰ চেৰ চব গিৰি গৈছে এই গতিকে প্ৰশাসনে আমাক সহায় কৰিব বুলি মই আশা কৰিছোঁ আৰু আপোনালোকৰ গাঁৱত কিমান ঘৰ মানুহ আছে আমাৰ গাঁৱৰ 200 ঘৰতকৈ অধিক আছে এইখন মানুহে ক'তো ওলা সোমোৱা কৰিব পৰা নাই পানীৰ তলতে ডুব আছে ল'ৰা ছোৱালী স্কুল যাবলৈ অসুবিধা এই গতিকে প্ৰশাসনে যাতে আমাক সহায় সুবিধা কৰি ভৱিষ্যতে ল'ৰা ছোৱালী যাতে ভাল পঢ়া শুনা কৰিব পৰা ব্যৱস্থা কৰি দিব লাগে বুলি মই কি কৰিবি আৰু আমাৰ এইটো যিটো হ'বলগীয়া যিটো বানপানী ইয়াত হৈছেই নহয় আমি �ঁ𝐈𝐒𝐒 গাঁৱত এনেকুৱা যোৱাকালিৰ পৰা একেবাৰে নেৰা নেপেৰা বৰষুণত আমি একেবাৰে গৰমো বহুত শাস্তিকে খাই আছোঁ ৰাইজেও এনেকুৱা মানে ভাত বনাবলৈ ল'ৰা ছোৱালী স্কুলত যাবলৈকো আমি পঠিয়াব নোৱাৰা হৈছোঁ তাতো বহুত আমাৰ দুখ লাগি আছোঁ এতিয়া আকৌ আমি উপায় নাইকিয়া হৈছে কি কৰিলে কি হ'ব এফালে খেতি পথাৰৰ ইমান লোকচান হৈছে গোটেইটো যিমানখিনি ৰুইছিলে সেইখিনিকো গোটেইটো বালু পেলাই থৈ গ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ